Welcome to A to Z Maths Assam. আজি আমাৰ নাম্বাৰ সিস্টেমৰ আমাৰ 6 নম্বৰ ক্লাস এন্ড আমাৰ আজি টপিক হৈছে কি কনভার্ট ইনটু PYQ বুলি কোৱাৰ লগে লগে PYQ আমাৰ এটা কি ফ্ৰেকশন যাক আমাৰ অসমীয়াত ভগ্নাংশ বুলি কয় বা অসমীয়াত আমি যদি কওঁ PYQ আকাৰত প্ৰকাশ কৰা মোস্ট কমন টপিক বুলি ক'ব পাৰি ইয়াৰ পৰা মিনিমাম এটা বা দুটা কুৱেশ্যন এভৰি এক্সামত আসাম গভৰ্ণমেণ্ট এক্সামত আহে কনফাৰ্ম most important topic হয় এটা আৰু আমি ইয়াত লাস্ট ইয়াৰ হয় আমি এইবিলাক PYQ বিলাক লৈছো এইবিলাক লাস্ট ইয়াৰ হয় এখানে 10 পেপাৰ থা এটো ড্ৰাইভাৰ পেপাৰ থা এখন HS পেপাৰ থা এটো আমাৰ গ্ৰেজুৱেট পেপাৰ থা 2022 ৰ এডিআৰই এটো 5th পেপাৰ 2022 থা আৰু আছে আমি হেবলা প্ৰেক্টিছ কৰিম এইগিটা আজি লৈছো ওকে PYQ আকাৰত প্ৰকাশ কৰাৰ আগতে আমি জানিব লাগিব যে কোনবিলাক সংখ্যা আমাক PYQ আকাৰত কোনবিলাক সংখ্যা আমাক PYQ আকাৰত প্ৰকাশ কৰিব পাৰি এটা যদি আমাৰ যিবিলাক টাৰ্মিনেটিং ডেসিমেল নাম্বাৰ আছে টাৰ্মিনেটিং মিন্স কি এটা পইণ্টত তেওঁলোকৰ দশমিক শেষ হৈ যায় দশমিকৰ পিছত থকা সংখ্যাবিলাক শেষ হৈ যায় যেনে 2.25 ইয়াতে আমাৰ শেষ হৈ গৈছে এইবিলাকক আমাৰ কি PYQ আকাৰত প্ৰকাশ কৰিব পাৰি মানে ভগ্নাংশ আকাৰত প্ৰকাশ কৰিব পাৰি কেনেকৈ কৰিব পাৰি কি আছে 2 2 5 কাটি দিলো আমি ইয়াতে কি ঘৰত দশমিক আছে দুই ঘৰত আছে মানে দুটা 0 আর দশমিকৰ কাৰণে 1 আমাৰ এটো কি হৈ গল PYQ আকাৰ হৈ গল আমাৰ এটো ভগ্নাংশ আকাৰ হৈ গল 2 2 5 হ'ব যদি ইচ্ছা যদি কৰো যদি এনে এটো অপচন যদি নাই তেনে হলে আমাৰ কি ইয়াক আমি 25 ৰে কাটিম ইয়াক 25 ৰে যাব 9 বাৰ আৰু 25 ৰে ইয়াক যাব কিবা 4 বাৰ 9/5 ৰ একটো কৰে 9/4 ৰ একটো কৰে অপচন এটো आंसर হৈ যাব মানে এটো ইজি কিন্তু এইটো বেছি ভাগ আমাৰ এক্সামত জেনেকো আৰু এটা এক্সাম যেনে 2.5 ইমান ইয়াতে এক ঘৰ দশমিক আছে তলত আহি যাব 10 আৰু 25 ওপৰ এইটোও অপচনত থাকিব পাৰে বা এইটো যদি আমি 5 ৰে যদি কৰে 5 ৰে ইয়াক 5 বাৰ যাব আৰু ইয়াক কে বাৰ যাব 2 বাৰ যাব 5/2 এইটো অপচনত থাকিব পাৰে কিন্তু ম্যাক্সিমাম টাইম এইটো আমাৰ দেখা না যায় আমাৰ একদম ফেভাৰিট এক্সামিনাৰ ফেভাৰিট কি এইটো আমি ডিসকাস কৰো এইটো PYQ আকাৰত প্ৰকাশ কৰিব পাৰি এটা নন টাৰ্মিনেটিং মিন্স স্কিল আছিল কি এটা পইণ্টত তেওঁলোকৰ শেষ হৈ যায় কিন্তু নন টাৰ্মিনেটিং কি এটো ইনফিনিটি শেষ নহয় কেতিয়াও আৰু ৰিপিটিং কিন্তু হেত কি কৰি থাকে ৰিপিট কৰি থাকে যেনেকৈ আমি যদি চাও 2.22222 ইয়াতে দুইটো ৰিপিট হৈছে যদি আমি যদি কও 3.33333 এটা তিনটো ৰিপিট হৈছে আৰু যদি আমি যদি চাও যেনে ধৰক 7.6969 69 এটো কি ইয়াতে ৰিপিট হৈছে ইয়াতে চাও যদি আমি 69 টো ৰিপিট হৈছে ইয়াতে 2 টো ৰিপিট হৈছে ইয়াতে 3 টো ৰিপিট হৈছে ইয়াতে কৈছে কি নন টাৰ্মিনেটিং মানে ইহতৰ শেষ নাই আৰু ৰিপিটিং মানে ইহতে কি কৰে এটা বস্তুৱে কি ৰিপিট হৈছে বাৰবাৰ আৰু এইবিলাকো আমাৰ PYQ আকাৰত প্ৰকাশ কৰিব পাৰি আৰু এক্সামত আমাৰ এইটো টপিকৰ পৰা আমাৰ এক্সামত আহে 1 to 2 কোৱেশ্চন এভৰি পেপাৰ কমন আৰু যেটো আমাৰ লাস্ট যেটো আছে নন টাৰ্মিনেটিং মিন্স কি অলৰেডি কলো যে ধৰক ইহতৰ কি শেষ নাই আৰু নন ৰিপিটিং কিন্তু ৰিপিটো নকৰে যেনেকৈ এটা एग्जांपल আছে 2.12 1 2 3 1 2 3 4 1 2 3 4 5 1 2 3 4 5 6 বাই 7 লৈকে আহি যাব ইয়াতে যদি আমি যদি চাও ইয়াতে কি হৈছে প্ৰথমতে 1 2 আহিল এবাৰ 1 2 3 1 2 3 4 1 2 3 4 5 1 2 3 4 5 6 ইয়াতে কি ইয়াতৰ হেকটো নাই কিন্তু এটা বস্তু ৰিপিট হৈ থকা নাই সেইবিলা সংখ্যা আমাৰ কি PYQ আকাৰত প্ৰকাশ কৰিব নোৱাৰি মানে ভগ্নাংশ আকাৰত প্ৰকাশ কৰিব নোৱাৰি আৰু যিবিলা সংখ্যা আমাৰ ভগ্নাংশ আকাৰত প্ৰকাশ কৰিব নোৱাৰি তাক আমাৰ কি সংখ্যা বুলি কয় অপৰিমেয় সংখ্যা বুলি কয় ইৰেশনেল নাম্বাৰ বুলি কোৱা হয় এই লাস্ট ইয়াৰ এখন পেপাৰত আছিল যে যিবিলা সংখ্যা আমাৰ PYQ আকাৰত প্ৰকাশ কৰিব নোৱাৰি সেইবিলাকক আমাৰ কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা বুলি কোৱা হয় ইৰেশনেল নাম্বাৰ এইবিলাকক পাৰি PYQ আকাৰত এটো ইজি একেবাৰে আৰু এইটো দুটামান ট্ৰিক্স আছে আৰু ট্ৰিক্স কেটা মনত ৰাখিলে হ'ল কাৰণ ট্ৰেডিশনাল এমএতে বহুত লং হৈ যায় ইয়াতে যে আমি চাও যে ইয়াতে আমাৰ কি 3 দশমিকৰ পিছত বাৰ আছে বাৰ মিন্স কি এই 3 টোই বাৰবাৰ ৰিপিট হৈ আছে তাৰ মানে 3.33333 টো ৰিপিট হৈছে ইয়াতে কি দশমিকৰ পিছত কিমানটা সংখ্যা ৰিপিট হৈছে এটা সংখ্যা ৰিপিট হৈছে এটা ন আৰু যিখিনি ৰিপিট হোৱা নাই মানে যদি আমি চাও এইখিনিৰ পিছতে যিখিনি আমাৰ ৰিপিট নোহাকৈ আছে সেইখিনি আমাৰ পাতি দিয়া এইখিনি আমাৰ প্ৰথমে ৰিপিট নোহাকৈ আছিল তেনহলে দশমিক
এবাৰ 9টো তলৰখিনি কাম ক্লিয়াৰ কৰাৰ পিছত দশমিকৰ কথা পাহৰি যোৱা তাৰপিছত আমাৰ কি কৰা 33 পাতি দিওঁ তাৰপিছত আমাৰ যিটো আমাৰ ৰিপিট হোৱাই নাই যেনেকৈ আমাৰ ইয়াতে 3 টো ৰিপিট হোৱাই নাই তেনেহ'লে 3 টোৰে এইখিনি বিয়োগ কৰি দিয়া ইয়াতে আমাৰ কি যাব 30 ডিভাইড বাই 9 আৰু যদি 30 ডিভাইড বাই 9 যদি আমি যদি ক্যালকুলেটৰত যদি চাওঁ ওকে 30 হৰণ 9 যদি আমি যদি চাওঁ ওকে আমাৰ 3 দশমিক এইটো আমাৰ আনসাৰ আহি গ'ল এইটো আমাৰ ইয়াতে মিলাই চাব পাৰা নেক্সট যদি আৰু এটা যদি আমি যদি एग्जांपल যদি লওঁ যে 3.8454545 ইয়াতে আমাৰ কি হৈছে 45 টো আমাৰ ৰিপিট হৈছে এনেকুৱা ক্ষেত্ৰত আমাৰ কি হ'ব প্ৰথমতে আমাৰ তলৰখিনিৰ কাম কৰি লোৱা যে দশমিকৰ পিছত কিমানটা সংখ্যা আছে যে বাৰবাৰ ৰিপিট হৈছে দশমিকৰ পিছত দুটা সংখ্যা কি আমাৰ বাৰবাৰ ৰিপিট হৈছে 45 টো দুটা সংখ্যাৰ কাৰণে আমাৰ কি হ'ব দুটা 9 আৰু তাৰ পিছত দশমিকৰ পিছত আমি এটা এনেকুৱা সংখ্যাও দেখিছো যে যিটো ৰিপিট হোৱা নাই কিন্তু দশমিকৰ পিছত আছে এই যিটো 8 দশমিকৰ পিছত থকাৰ কাৰণে এই 8 ৰ কাৰণে এটা কি হৈ যাব 0 8 ৰ ঠাইত যদি বেলেগো যদি হয় যদি এটা সংখ্যাও যদি থাকে ইয়াতে যদি 0 যদি থাকে এই দশমিকত থকাৰ বাবে যদি এটা সংখ্যা থাকে এটা 0 দুটা সংখ্যা যদি থাকে দুটা 0 যিকিটা ৰিপিট হোৱা নাই ৰিপিট হৈ থকাটো যেনে 45 ৰ কাৰণে কি হৈ গল 45 ৰ কাৰণে 99 আহি গল যেটো ইয়াত দুটা ৰিপিট হৈছে দুটা 9 আহি গল আৰু দশমিকৰ পিছত এটা এনেকুৱা সংখ্যা আছে যে যেটো ৰিপিট হোৱা নাই হেতুৰ কাৰণে এটা 0 এতিয়া দশমিকৰ কথা পাহৰি যোৱা এতিয়া যিখিনি বস্তু একবাৰো ৰিপিট একবাৰ আহে আৰু সেইখিনি বস্তু গোটেইখিনি তুলি লোৱা ইয়াতে কি আছে 3845 এইখিনি একবাৰ আছে দশমিকৰ কথা পাহৰি যোৱা এতিয়া এইখিনি আমি পাতি ললো এইখিনি যেটো এটা টাইমত আইছি বাকি ইয়াৰ পিছত ৰিপিট হৈছে তাৰ পিছত যিখিনি বস্তু একবাৰো ৰিপিট হোৱাই নাই সেইখিনি আমাৰ বিয়োগ কৰি দিয়া জানো 38 তো আমি যদি আনে যদি চাও কি যাব 38 তো আমাৰ বিয়োগ কৰি দিয়া বিয়োগ কৰি দিয়াৰ পিছত যেটো আমাৰ উত্তৰ ওলাব হেতু আমাৰ উত্তৰ 990 তলত থাকিল ইয়াৰ পৰা যদি আমি 38 টো যদি বিয়োগ কৰি যদি দিও 5 ৰ পৰা ইয়াত 15 পৰা 8 গলে আমাৰ হৈ যাব এটো কিমান 7 কিমান 3845 যদি আমি কৰো 38 15 পৰা 8 গলে 7 ইয়াত 3083 ওকে আমি একবাৰ চাও 38077 divided by 990 ওকে কিমান ওলাইছে 3.84545 ওকে আমাৰ आंसर ওলাই গ'ল এইটো আমাৰ आंसर এইটো হৈ যাব আমাৰ অপচনত এনেকুৱা কৈ থাকব ইয়াতে যদি সেম আমি হেতুৱে চাইছো যে ইয়াতে আমি চালো যে প্ৰথমতে আমি তলৰখিনিৰ কাম কৰিলো তলৰখিনিতে আমি চালো যে কেইটা বস্তু ৰিপিট হৈছে বাৰবাৰ দুটা আৰু দশমিকৰ পিছত এনেকুৱা এটা সংখ্যা আছে যে দশমিকৰ পিছত এনেকুৱা এটা সংখ্যা আছে যেটো ৰিপিট হৈ থকা নাই কি দশমিকৰ পিছত থকাৰ কাৰণে তাৰ কাৰণে এটা হৈ যাব 0 এতিয়া আমাৰ যিখিনি বস্তু একবাৰ মানে ধৰখন ৰিপিট নোহোৱাকৈ আছে সেইখিনি গোটেইখিনি পাতি দিয়া দশমিকৰ কথা পাহৰি যোৱা 3235 এতিয়া যিখিনি বস্তু একবাৰো ৰিপিট হোৱাই নাই যেনে 32 মানে 32 তো আমাৰ বিয়োগ কৰি দিয়া ইয়াতে কি হল 990 32 তো বিয়োগ কৰি দিলে কি হ'ব 3 হৈ যাব আমাৰ এটো 35 ৰ পৰা 32 গলে 3 এটা যদি আমি এটো যদি কৰি যদি চাও ইফালে 3203 হৰণ 990 okay 3.35 okay that's our answer okay আমি পাই গল again আমি এটো এবাৰ ট্রাই কৰো দশমিকৰ পিছত কেইটা সংখ্যা বাৰবাৰ ৰিপিট হৈছে এটা সংখ্যাৰ কাৰণে এটা নাই এটা 9 তাৰ পিছত দশমিকৰ পিছত এনেকুৱা এটা সংখ্যা আছে যেটো তাৰ মানে কি ৰিপিট হোৱাই নাই কিন্তু দশমিকৰ পিছত থকাৰ কাৰণে তাৰ কাৰণে এটা হৈ যাব 0 এটা আমাৰ যিখিনি বস্তু একবাৰো ৰিপিট হোৱা নাই সেইখিনি বস্তু পাতি দিয়া গোটেই 381 এটা যিখিনি বস্তু একবাৰো ৰিপিট হোৱাই নাই আহাই নাই তেনেহলে সেইখিনি আমাৰ বিয়োগ কৰি দিয়া 38 তো যেটো একবাৰো ৰিপিট হোৱাই নাই 1 তো ৰিপিট হৈছে প্ৰথমতে 1 তো হেতি পাচ্ছো তাৰ পিছত আমি 38 তো যেটো একবাৰো হোৱা নাই সেইখিনি দি আমি বিয়োগ কৰিম ওকে 381 ৰ পৰা যদি 38 যদি আমি বিয়োগ কৰি 11 পৰা 3 8 গলে আমাৰ থাকিব 3 ইয়াতে থাকিব 77 over 4 এটা গৈ মান হা 343 divided by 90 okay আমি ইয়াত কৰিছো 343 divided by 90 আমি পাই গলো 3.8 একদম 11111 এইটো আমাৰ আছে কি आंसर okay আমি এতিয়া অলপ PYQ খিনি চাই লও ইয়াত এটো আমাৰ লাষ্ট ইয়াৰ এডিয়াৰি তাৰ কোৱেশ্চন আছিল HSLC পেপাৰখন চাও কিমান আছে 5.12121212 ৰিপিট হৈছে কেইটা ৰিপিট হৈছে দশমিকৰ পিছত দুটা
দুটা 9 তাৰপিছত এইখিনি যেটো 5 1 2 আছে সেইখিনি গোটেইখিনি একবাৰ পাতি দিয়া 5 1 2 ৰিপিট হৈ থাকাখিনি নাপাতবা আৰু যেটো বস্তু একবাৰো ৰিপিট হোৱাই নাই যেনে 5 টো একবাৰো ৰিপিট হোৱাই নাই একবাৰ তলৰ কামখিনি কৰাৰ পিছত ইয়াতে যে দশমিক আছে সেইটো পাহৰি যাবা 5 টো একবাৰ ৰিপিট হোৱা নাই 5 টো বিয়োগ কৰি দিয়া কিমান হৈ যাব 12 পৰা 5 গলে 7 507 99 99 ওকে আমি কৰিছো 507 divided by 99 okay 5.121212 okay that's our answer এটা আমার কোনটো অপশন হয়ে যাব 507 okay আমার একটু ডিটো आंसर হয়ে যাব ইয়াৰ পিছত আছে কি 0.2222 এটো দশমিকৰ পিছত কেইটা সংখ্যা ৰিপিট হৈছে এটা সংখ্যা হৈছে এটা 9 এতিয়া আমাৰ যেটো বস্তু একবাৰ ৰিপিট হোৱাই নাই হেতু আমাৰ কি হল একবাৰ পাতি দিয়া মানে ৰিপিট একবাৰো নহয় মানে ধৰ হল ইয়াৰে যেটো মানে বেস আছিল এটা মানে একবাৰ পাতি দিয়া আৰু এটো যিখিনি মানে ৰিপিট হৈ থকাখিনি বাদে আৰু যেহেতু 2 তো ইয়াৰ পিছত ৰিপিট হ'ব তাৰে আগৰখিনি একবাৰ পাতি দিয়া ওকে 0 means কি 2 ইয়াতে বিয়োগ কি কৰিম যিখিনি একবাৰ ৰিপিট হোৱা নাই ইয়াতে 0 আছে 0 তো বিয়োগ কৰিলে আলটিমেটলি আমাৰ কি থাকিব 2 এ থাকিব 9/2 ওকে 9/2 কোড আছে আমাৰ आंसर ওকে ইয়াতো d তো হৈ যাব আমাৰ आंसर ওকে আমি একবাৰ টেস্ট কৰি চাই লও 2 divided by 9 okay 2 next আমাৰ আছে কি 2.19 এটো আমি পাত পাবো 191919 দশমিকৰ পিছত দুই ঘৰ বাৰ বাৰ ৰিপিট হৈছে দুই ঘৰ ৰিপিট হৈছে মানে দুটা 9 তাৰ পিছত এই বেসটো একবাৰ পাতি দিয়া যিখিনি পিছৰ পৰা ৰিপিট হোৱা ষ্টাৰ্ট কৰিব 219 যেটো বস্তু একবাৰো ৰিপিট হোৱাই নাই যেনে দুইটো একবাৰো ৰিপিট হোৱাই নাই তেনে দুইটো বিয়োগ কৰি দিয়া 99 কিমান হ'ব 217 ওকে এটো আমাৰ आंसर হ'ব লাগে 217 99 ওকে আমি একবাৰ ইয়াতে ক্যালকুলেটৰটো টেস্ট কৰি যা 217 হৰণ 99 ওকে 2.191919 ওকে নেক্সট যদি আমি যদি চাও ওকে 0.037 এটো মানে 0.0373737 আমাৰ বাৰবাৰ ৰিপিট হৈছে ওকে দশমিকৰ পিছত কে ঘৰ বাৰবাৰ ৰিপিট হৈছে দুই ঘৰ বাৰবাৰ ৰিপিট হৈছে আৰু দশমিকৰ পিছত এনেকুৱা কিবা সংখ্যা আছে নেকি যেটো ৰিপিট হোৱা নাই যেনে 0 তো ৰিপিট হোৱা নাই কিন্তু সেই 0 তোৰ কাৰণে কি হৈ যাব 0 এৰ যদি 0 ঠাইত যদি বেলেগ সংখ্যাও যদি থাকিল তাৰ কাৰণে তলত আমাৰ 0 হৈ গল এতিয়া আমাৰ পাহৰি যোৱা যে ধৰ হল ইয়াতে দশমিক আছিল বুলি পাহৰি যোৱা এতিয়া আমাৰ কি কৰা যিখিনি বস্তু আমাৰ একবাৰো মানে ধৰ হল একবাৰ পিছৰ পৰা ৰিপিট হোৱা ষ্টাৰ্ট কৰে সেই বেসখিনি ইয়াতে লৈ কি আছে 0037 মানে আমি 37 বুলিও ক'ব পাৰো তাৰ পৰা আমি বিয়োগ কৰিম কি যিখিনি একবাৰ ৰিপিট হোৱা নাই 0 ৰিপিট হোৱা নাই সেইকাৰণে আমি 0 এ পাতি দিলো ইয়াতে 37/990 ওকে এটো আমাৰ হৈ যাব आंसर এটো 37/990 ওকে এটো আমাৰ এই आंसर হৈ যাব আমাৰ ইয়াতে এটো আমি টেস্ট কৰিও চাম 37 হৰণ 990 ওকে ওকে এটো আমাৰ आंसर তাৰপিছত 0.23 বাৰ 0.8 আছিল আমাৰ কি 2022 ৰ এডিআৰই পেপাৰ থা 23 মানে 23 তো বাৰবাৰ ৰিপিট হৈছে দুটা সংখ্যা ৰিপিট হৈছে দুটা নাও আমাৰ বেসটো একবাৰ পাতি দিয়া জোৰ পৰা ৰিপিট হোৱা ষ্টাৰ্ট কৰে তাৰ আগৰখিনি একবাৰ পাতি দিয়া 23 ইয়াৰ এনেকুৱা এটা সংখ্যা আছে নেকি যেটো একবাৰ ৰিপিট হোৱা নাই ওকে 0 আছে 0 তো বিয়োগ কৰিলে আলটিমেটলি কি থাকিব 23 থাকিব এটো হৈ যাব आंसर আমাৰ ইয়াতো आंसर হৈ যাব কিমান 99 আছে নহয় 9923 এই आंसर হৈ যাব আমাৰ ওকে আমি এবাৰ টেস্ট কৰি চাও 23 99 আমাৰ आंसर 2323 okay এটো হৈ যাব আমাৰ आंसर okay that's it for today thank you and if you have any type of doubt you can comment down below okay and maths যদি একেবাৰে উইক তেনেহলে তোমালোকে কি করবা ইয়াতে আমাৰ বেসিক জিরো লেভেল বুলি আমাৰ এটা প্লেলিস্ট আছে হেতু ফলো কৰবা তাৰ পিছত আমাৰ কি নাম্বাৰ সিস্টেমেটিক তোমালোকে 1 by 1 ভিডিও চাই থাকিবা ইন ফিউচাৰ হলেও